নমস্কাৰ মৰ্নিং বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰে আপোনালোকৰ মাজত উপস্থিত হ'লোহি ফুলকবিৰ খেতিৰ ভিডিঅ' এটা লৈ। আপোনালোকে আশা কৰোঁ মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো যিটো ফুলকবিৰ বিষয়ে আজি আলোচনা কৰিম, যিটো খেতিৰ বিষয়ে, এইটো খেতিত কি ধৰণৰ বিধান দিয়া হৈছে আৰু কি ধৰণৰ গুটি পেলোৱা হৈছিল, কিমান দিন আগত পেলোৱা হৈছিল, কোনটো মাহত লগোৱা হৈছিল, খেতিত ৰাসায়নিক সাৰ কি দিয়া হৈছিল লগোৱাৰ আগত, তাৰপিছত গোবৰ সাৰ আমি কিমান খেতিত ব্যৱহাৰ কৰিলোঁ আৰু লগোৱাৰ কিমান দিন আগত আমি ৰাসায়নিক সাৰ দিব লাগে, কিমান ডিষ্টেঞ্চত লগাব লাগে আৰু প্ৰতি বিঘাত গোবৰ সাৰ লগোৱাৰ আগত দিব নে পিছত দিব, এই কথাখিনি আমি গুৰুত্ব সহকাৰে আগতে জানি ল'ব লাগিব। তাৰপিছতহে আমি বৰ্তমান সময়ত, তাৰমানে বৰ্ষা সময়ত ফুলকবি খেতি কৰিব পৰা হ'ব লাগিব। তো এই বৰ্ষাকালত আমি ফুলকবি খেতি কৰিবলৈ হ'লে প্ৰথমতে আমি নিৰ্বাচন কৰি ল'ব লাগিব মাটি, যাতে মাটি নিৰ্বাচন এনেকৈ কৰিব যাতে পানী জমা নহয়। পানী জমা হোৱা মাটিত ফুলকবি খেতি নহ'ব। এঢলীয়া মাটি, মই যে আপোনালোকক দেখুৱাই আছোঁ না, একেবাৰে ইফালে পানী নামি যাব, পানী সদায় কিন্তু নামনিলৈ গতি কৰে। চাব পাৰিছে কিমান ধুনীয়া খেতি হৈছে, লগোৱা আজি 15 দিন হ'ল, গছৰ বয়স আজি 15 দিন। তাৰমানে ইমানে ধুনীয়া খেতি হৈছে, কি ক'ম। এইটো খেতিত দিয়া হৈছে ৱেলকাম ফুলকবিৰ পুলি। এই পুলিটো পেলোৱা হৈছিল তাৰ আগত কমেও 1 মাহ আগত, এতিয়া চলি আছে মাৰ্চ। তেনেহ'লে ফেব্ৰুৱাৰী মাহৰ আগত, জানুৱাৰী মাহৰ 23 তাৰিখত আমি পুলি পেলাইছিলোঁ, ফেব্ৰুৱাৰী মাহৰ অন্তিম সপ্তাহত লগাইছিলোঁ। এতিয়া আজিৰ বয়স চাওক কিমান সৰু সৰু আছিল, আজি ধুনীয়া হৈ গ'ল পুলিবিলাক। এই খেতি কৰিবলৈ হ'লে আপোনালোকে আগতীয়াকৈ গোবৰ সাৰ সিঁচি ল'ব। প্ৰতি বিঘাত 1 গাড়ী গোবৰ দিব, ছুপাৰ ফছফেট 50 কিলো, DAP 10 কিলো, বৰ্ষাৰ সময়ত ইউৰিয়া অকণমান কমাই দিব, 5 কিলোমান দিব, পটাছ 10 কিলো দিব মাটিত, তাৰমানে যিটো শিপা দিবৰ কাৰণে যিটো গছক সহায় কৰে পটাছে। তো এইখিনি দিলে হাল মাৰিলে 1ৰ পৰা আৰম্ভ কৰি 1 সপ্তাহ 7 দিন মাটি পচাব। ইফালে গোবৰো দিয়া থাকিল, ইফালে ৰাসায়নিক সাৰ খটালে, মাটি ধুনীয়াকৈ পচাই লৈ তাৰপিছত আপোনালোকে পুলি লগাব। এটাৰ পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব 17 চেণ্টিমিটাৰ আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 18 চেণ্টিমিটাৰকৈ লগোৱা হ'ল। ইয়াত অলৰেডি ধৰক 2 বিঘা মাটি আছে, ইফাল। তো এই 2 বিঘা মাটিত যে ৱেলকাম ফুলকবি খেতি কৰা হ'ল, 2 বিঘা মাটিৰ পৰা যদি ভাগ্যক্ৰমে, ভাগ্যৰ লটাৰী কিন্তু, বৰষুণৰ যেনেকুৱা ধৰণৰ উৎপাত চাই আছোঁ, আগতীয়াকৈ বৰষুণে যেনেকুৱা ধৰণৰ হেৰি কৰি আছে, কিন্তু আমাৰ এই মাটিবিলাক কিন্তু ওখ, ইয়াত কিন্তু পানী কেতিয়াও জমা নহয়। সেইকাৰণেই ফুলকবিৰ বজাৰ যোৱা বছৰ কিন্তু অন্তিম সময়ত, তাৰমানে ৱেলকাম ফুলকবিবিলাক কিলো 40 টকা কিলো বিকা হৈছিল মাৰ্কেটতেই, পাইকাৰী বজাৰত। তো এই বছৰতো মই লক্ষণ সেয়াই দেখা পাই আছোঁ। তাৰমানে ফুলকবি বহুতে লগাইছে, অকণমান দ মাটি, পানী জমা হোৱা মাটি, সেইবিলাক মাটিত কিন্তু বেছি এটা লাভান্বিত হ'ব পৰা নাযাব। তাৰ কাৰণ হ'ল পানী জমা হৈ গেলি যাব, ফুলকবিৰ পুলিবিলাক পচি যাব। সেইকাৰণে আপোনালোকে ওখ মাটি নিৰ্বাচন কৰি ল'ব। এতিয়া লগোৱা হ'ল, এতিয়া 2টা এটাকৈ পুলি কিন্তু গুৰি শুকাই যাব, গেলি যাব। তাৰ কাৰণে আপোনালোকে জুডিঅ' পাৱাৰ স্প্ৰে কৰিব। আৰু এতিয়া কিন্তু অন্তিম সময়, বছৰৰ লাষ্ট সময়, তাৰমানে এইটো সময়ত যে ফুলকবি কৰা হ'ল, এতিয়া এইটো ফুলকবিৰ পিছত আমি বছৰকৰ এই ফুলকবিৰ কাৰণে বিদায় দিম। আকৌ আগষ্ট ছেপ্টেম্বৰ মাহৰ পৰা আকৌ আমি ষ্টাৰ্ট কৰিম নতুন বছৰৰ ফুলকবি খেতিৰ কাৰণে। তো এই কাৰণেই কৈছোঁ, বৰ্ষাৰ সময়ত খেতি কৰক, ঠিকে আছে, ওখ মাটি নিৰ্বাচন কৰি ল'ব ফুলকবি খেতিৰ কাৰণে। তাৰ লগতে পটল খেতি কৰক, অকণমান পানী জমা হৈ আছে, কোনো ক্ষতি নাই। কুন্দুলি খেতি কৰক, পানী জমা হৈ আছে, কোনো ক্ষতি নাই।
ভাত কেৰেলা, তিতা কেৰেলা এইবিলাক খেতি কৰক। কিন্তু এতিয়া কিন্তু পোকৰ উৎপাত বাঢ়ি যাব। ফুলকবি খেতি, বন্ধাকবি খেতি আপোনালোকে কৰিছে ঠিকেই। ফুলকবি, বন্ধাকবি যদি আপোনালোকে সৰুৰ পৰাই গছত পোকৰ ইনচেক্টিচাইডৰ ঔষধবিলাক ভালদৰে স্প্ৰে কৰি যাব নোৱাৰে, তেনেহ'লে কিন্তু পোকে একদম সৰ্বনাশ কৰি দিব। সেইকাৰণে আগতীয়াকৈ আপোনালোকে মেজগাৰ্ড, বায়'ড'জ, চেমডিছ, গ্ৰেচিয়া এই ঔষধবিলাক আগতীয়াকৈ ৰেডি ৰাখিব। চাব আপোনালোকৰ যাতে গছত পোকে নধৰে। আপোনালোকৰ এনেকুৱা ছিজনত যদি ফুলকবি খেতি কৰিছে 100% আপোনালোকে দাম পাবই পাব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। আপোনালোকে চাই আছে, বুজি পাইছে, আপোনালোকৰ লগতে বেলেগকো চোৱাৰ সুবিধা কৰি দিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাগিব। এতিয়াও যদি নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল ঘণ্টিটো বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ। এইখিনিতে মই অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ।